মাতৃক হত্যা কৰা দুটা কুলাংগাৰ কোকৰাঝাৰত অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ ড্ৰাগছ আসক্ত পুত্ৰৰ ভয়ানক কাণ্ড দেৰগাঁৱত সুৰামত্ত পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল মাতৃৰ কোকৰাঝাৰত গ্ৰেপ্তাৰ মাতৃ হত্যাকাৰী পুত্ৰ প্ৰদীপ ব্ৰহ্ম প্ৰথমটো ঘটনাৰ স্থান কোকৰাঝাৰ জিলাৰ হাতীমাতা গাঁও সম্ভ্ৰান্ত সন্তানৰ লজ্জাজনক স্খলন এখন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ পুত্ৰই হত্যা কৰিলে জন্মদাত্ৰীক ড্ৰাগছ কিনিবলৈ মাতৃয়ে ধন নিদিয়াৰ বাবে সোমবাৰে নিশা ভয়ানক ঘটনা সংঘটিত কৰিলে অসুৰ পুত্ৰই দীৰ্ঘদিনে নিচামুক্তি কেন্দ্ৰত থকা পুত্ৰই ঘৰলৈ উভতি আহি হত্যা কৰিলে মাতৃক পিতৃৰ অনুপস্থিতিত ড্ৰাগছ আসক্ত পুত্ৰই মাতৃক হত্যা কৰা ঘটনাই সমগ্ৰ কোকৰাঝাৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে স্তম্ভিত হৈ পৰিছে প্ৰতিজন সচেতন নাগৰিক আৰু অভিভাৱক আমি জানা মতে ল'ৰাটো হ'ল ড্ৰাগছ এডিক্টেড কি নাম পদ্ম ব্ৰহ্ম ল'ৰাটো পইচা বুলি বিচাৰিছিল সি বিচাৰি পোৱা নাই সি মাৰি দিলে আৰু সিমান আগৰ পৰা তেনেকৈ মা দেউতাকে মাৰে পইচা বিচাৰি নাপালে মাৰে তেনেকৈ আমি শুনিছিলোঁ আৰু ড্ৰাগছ এডিক্টেড হৈছিল আৰু ৰিহাবতো ৰাখিছিল বোধে তেনেকৈ ৰিহাবতো ৰাখিছিল ড্ৰাগছ খাব নাপালে থাকিব নোৱাৰে তেনেকৈ এডিক্টেড হৈ গ'ল নিজৰে পুতেকে মানে ড্ৰাগ এডিক্টেড হয় ইয়াৰ কাৰণে পইচা নোপোৱাৰ কাৰণে ঘৰত খাজিয়া কৰি মাক তেনেকা মানে মাৰি মাক দুখালে তো ইয়াৰ কাৰণে আমি বহুত দুখিত আৰু সেইটো প্ৰভাৱটো তেওঁ মেডামৰ ছাৰ আমাৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল আছিলে সভ্য সমাজৰ ব্যাধি জীৱন ধ্বংসকাৰী ড্ৰাগছ আমাৰ ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব লাগে অসম আৰক্ষী আৰু সচেতন অভিভাৱকৰ আছে বহু কৰণীয় তেতিয়াহে আমাৰ সমাজৰ পৰা দূৰ হ'ব বৰবিহ ড্ৰাগছ বৰবিহৰ বিৰুদ্ধে সকলোকে এক হ'বলৈ আহ্বান কোকৰাঝাৰৰ বিভিন্ন দল সংগঠনৰ নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী প্ৰদীপ ব্ৰহ্মক সকলো নৱপ্ৰজন্মক সচেতন কৰিব বিচাৰিছোঁ যে ড্ৰাগছ মানে গৰীব নুবুজে ড্ৰাগছ ধনী নুবুজে আৰু ড্ৰাগছ শিক্ষিত পৰিবাৰ বা শিক্ষিত বা যিকোনো মানুহকো নুবুজে তো ইয়াৰ কাৰণে এটা মাত্ৰ উপায় যে আমি ড্ৰাগছৰ বিৰুদ্ধে থিয় হ'ব লাগে আৰু ড্ৰাগছক আমি দূৰত ৰাখিব লাগে আৰু আমাৰ নৱপ্ৰজন্মই ড্ৰাগছৰ পৰা দূৰত থাকিব লাগে যিটো সৰবৰাহী কৰে ড্ৰাগছ বিক্ৰী কৰে ইহঁতকে ধৰিব লাগে ইহঁতক সুধিলে গম পাব ক'ত কাৰ পৰা লয় ক'ত পৰা কিনে ক'ৰ পৰা আহে এইবিলাক ধৰিব লাগে ইহঁতকে চেছ কৰিব লাগে ড্ৰাগছ এইবিলাক মানে বিক্ৰী কৰে ইহঁতকে ধৰিব লাগে নহ'লে নহ'ব এই তেনেকৈ খাই থাকিব এইটো নহ'ব তাৰমানে ইহঁতকে ধৰি পেলাই শেষ কৰিব লাগে লাগিলে ইহঁতক ইনকাউণ্টাৰ কৰিব লাগে বিক্ৰেতাক ইফালে গোলাঘাট জিলাৰ দেৰগাঁৱৰ বুহালিকচনতো সংঘটিত হ'ল গাঁৱৰ নোম শিয়ৰি উঠা হত্যাকাণ্ড সুৰামত্ত কুলাংগাৰ পুত্ৰৰ উপৰ্যুপৰি আক্ৰমণত নিহত হয় মাতৃ ৰেণুমাই বৰা শিল ইটাৰে আক্ৰমণ কৰা মাতৃক ততাতৈয়াকৈ নিয়া হৈছিল JMCHলৈ কিন্তু চিকিৎসালয়তে মৃত্যুক সাৱটিলে পুত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা মাতৃক হত্যা কৰি পলাতক হত্যাকাৰী পুত্ৰ দীপমণি বৰা কুলাংগাৰ পুত্ৰৰ উচিত শাস্তি বিচাৰিলে দুৰ্ভগীয়া পিতৃয়ে পত্নীও ক'লে মোৰ স্বামীক গ্ৰেপ্তাৰ কৰক মানে একদম পুৰা জেলত থাকিব লাগে আৰু মানে 10-15 বছৰমান আৰু পুৰা শাস্তি দিব লাগে এই দীপমণিয়ে মাৰিলে একেটা ল'ৰাই কেতিয়া সেইটো একেদিন নাই এই বাঁহৰ মানে জঙালি পেলাই মাৰি দিলে পচা সোমাই গ'ল মাল খাই মানে ক'ব নোৱাৰে ক'ত কি কৰিছে মানে গোটেই এফালৰ পৰা ভাঙি চিঙি কাটি নিজৰ ঘৰো কাটিছে আৰু ইয়াতো দেউতা ভৰিটো দুখ পালে বেৰো কাটিছে মাও এতিয়া কেনেকৈ কি হ'ল আৰু সিমানখিনি মই নেদেখিলোঁ ময়ো ভয়ত লুকাই দিলোঁ ইতিমধ্যে মা মৃত্যু হৈছে দুই কুলাংগাৰ হত্যাকাৰী পুত্ৰৰ এনে নৃশংস কাণ্ডই এটা জোকাৰি গৈছে কোকৰাঝাৰ আৰু গোলাঘাট জিলাক ড্ৰাগছ আৰু সুৰাই কিদৰে একোখন ঘৰ ধ্বংস কৰিছে তাৰে জ্বলন্ত উদাহৰণ এই দুই ঘটনা কেমেৰা পাৰ্চন শান্তমুৰ সৈতে কোকৰাঝাৰৰ পৰা জয়ক্লং ব্ৰহ্ম আৰু দেৰগাঁৱৰ পৰা দীপক হাজৰিকা নিউজ লাইভ